নমস্কাৰ বন্ধু বান্ধৱীসকল, মই নিৰঞ্জন বুঢ়াগোহাঁই। মই আজি শদিয়াৰ এখন বিশেষ ঠাইত আহিছোঁ আৰু আপোনালোকক মই অকণমান দেখুৱাবলৈ চেষ্টা কৰিম। আৰু এই ঠাইখন হ'ল শদিয়াৰ জীয়া গাঁও হয়, এখন খুব পুৰণি গাঁও। আৰু এই গাঁওখনতে আপোনাৰ খেতিয়কসকলে গোমধানৰ খেতি কৰিছিলে। মই আপোনালোকক দেখুৱাইছোঁ, এই গোমধান লাগি লাহেকৈ পূৰত হৈ উঠিছে। পূৰত হোৱাৰ আগমুহূৰ্ততে আমাৰ ডাঙৰীয়াসকলে আহি অনিষ্ট কৰিছে বুলি কৈছে। তো মই সেইখিনিকে আপোনালোকক অকণমান দেখুৱাই থাকিবলৈ চেষ্টা কৰিম। তাৰপিছতে এই কৃষকজনক মই আপোনালোকক প্ৰথমতে পৰিচয় কৰিবলৈ বিচাৰিছোঁ। নমস্কাৰ দাদাইদেউ, আপোনাৰ পৰিচয়টো দি দিয়কচোন। মোৰ নাম কুলধৰ গগৈ। হয়, মই বৰ্তমান বৰগাঁৱত থাকোঁ, হ'লেও মই অৰিজিনেল জীয়া গাঁৱৰ মানুহ। হয় হয় হয়। কিন্তু মোৰ মাটি জীয়া গাঁৱত থকাৰ কাৰণে মই আজি কিছুদিনৰ পৰা আলু, মাহ, সৰিয়হ আৰু গোমধানৰ খেতি কৰি আহিছোঁ। হয় হয়, মই এইখিনিতে আৰু এটা কৈ থওঁ, এই যে দাদাইদেউৰ লগত মই কথা পাতিছোঁ, একচুৱেলি আপুনি অৱসৰপ্ৰাপ্ত হয় ন? হয়, এখেত শিক্ষক আছিলে। কিমান চনত অৱসৰপ্ৰাপ্ত? মই 2019 চনত মই ৰিটায়াৰ হ'লোঁ। 2019 চনত হৈছিলে। তাৰপিছত তেতিয়াৰ পৰা আপুনি এইবিলাক খেতি বাতি চোৱা চিতা কৰিছে নেকি? কৰি আছে ন এতিয়ালৈকে? আলু খেতিও কৰিছিলে চাগে? আলু কৰিছোঁ। আচ্ছা, আপোনাৰ এতিয়া এই বাৰীখনত ডাঙৰীয়া অনিষ্ট কৰিছে নহয়? একেৰাহে এসপ্তাহ ধৰি হয়। ডাঙৰীয়া দিনত কৰে নে ৰাতি আহে? ৰাতি কৰে। ৰাতি আহে। কেইটা আহে? এনে জুম আহে নেকি? প্ৰথমতে অকলীয়াটো আহিছিলে, এতিয়া আহিছিলে। তাৰপাছত এতিয়াতো লাহেকৈ 4-5টা আজি যোৱা ৰাতিটো 5টামান আহিছিলে। হয় হয় হয়, ঠিক আছে, আপুনি দেখুৱাওকচোন, মই অকণমান চাওঁ কেনেধৰণে অনিষ্ট কৰিলে, কিমান অনিষ্ট কৰিলে। আৰু মই এয়া আহি দেখুৱাই আছোঁ। আৰু এইয়াই হ'ল, এয়া দেখিছে আপোনালোকে, এই ভাঙি থৈছে, একদম হৰ হৈ আছে। ইয়াত ডাঙৰীয়াই সোমাই গৈছিল বুলি কৈছে, এখেতে দেখুৱাব। বলকচোন দাদাইদেউ। আপোনাৰ ইয়াত কিমান মান আছে, এনে খেতি কিমান বিঘা আছে ইয়াত? এয়া দেখিলে আপোনালোকে এইখিনি ন? হয় হয়, তাৰমানে একদম চেপেটা কৰি দিছে। হয়, একেবাৰে চেপেটা। এই বহুত কৰিছে, এইফালে বহুত আছে। হয় হয় হয়, তাৰমানে অকল আপোনাৰ খেতিখিনি বুলি নহয়, বেলেগৰো অনিষ্ট কৰিছে। বেলেগৰো কৰিছে। বেলেগ আপোনালোকে এতিয়া কি ব্যৱস্থা লৈছে? ধৰক তেওঁলোকক খেদুৱাব লাগে বা কিবা কৰিব লাগে, কিবা এটা কৰিছে ব্যৱস্থাটো কৰিছোঁ মই। চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষক মই জনাইছোঁ, এপ্লিকেশ্যনো দিছোঁ। কিন্তু তেওঁলোকৰ ফালৰ পৰা কোনো সহায় পোৱা নাই। এনেই কেইটামান ফটকাৰ বাহিৰে তেওঁলোকে ইয়াত আহি উপস্থিত হোৱা নাই। আৰু আচ্ছা, ফটকুৱা যে দিছে বিভাগৰ ফালৰ পৰা, সেই ফটকুৱাকেইটা ফুটোৱালে কিবা অকণমান সকাহ পাইছে জানো? নাই নাই নাই, নাই পোৱা ন? একো সকাহ পোৱা নাই। আচলতে তেওঁলোক আহিব লাগে নহয়? আহিব লাগে, হয়। তো ইয়াত আহি তেওঁলোকে যদি কৰিলেহেঁতেন, তেওঁলোকে নিজে আহি, বন বিভাগৰ কৰ্মীসকলৰ কথা কৈছোঁ, বন বিভাগৰ কৰ্মীটো আহে। অহা নাই। মই এপ্লিকেশ্যন দিছোঁ, অথচ অহা নাই তেওঁলোকে। এনেই আহিব লাগে। হয় হয়, মই এটা কথা বুজি নাপাওঁ। গাঁওবুঢ়াৰ যোগেদি দিছোঁ মই, গাঁওবুঢ়া থোৰতে গাঁওবুঢ়া হয় মানে ৰেঞ্জাৰলৈ লিখিছোঁ। হয় হয় হয়, বনাঞ্চল বিষয়ালৈ লিখিছোঁ। লিখিছিলে, হয়। তাৰপিছতো অহা নাই। আপোনালোকৰ খেতি চোৱা নাই নেকি তেওঁলোকে? চোৱা নাই। ঠিক আছে। আজি বহুত বেছি অনিষ্ট কৰিলে বুলি কৈছে। খেতি লগাইছিলে নেকি আপোনালোকে? লগাইছিলোঁ। আলু লগোৱা কিমান মাহৰ পিছত আপোনালোকে গোমধানৰ খেতি লগাইছে? আলু প্ৰায় আলু খেতি কৰা 2 মাহৰ পাছতে আমি লগাইছোঁ। ফেব্ৰুৱাৰী মাহত আৰম্ভণি, ফেব্ৰুৱাৰীতে লগাইছোঁ আৰু। তাৰপিছত এনে কিমান মাহ লাগে এইটো? এইটো প্ৰায় 4.5 মাহ লাগে। লগোৱাৰ পৰা 4.5 মাহৰ ভিতৰত হৈ যায় ন? এতিয়া মোৰ 3.5 মাহ হৈছিল, আৰু এমাহ থকা হ'লে মইতো পাই গ'লোহেঁতেন। আচ্ছা, মই আৰু এটা কথা কওঁ, আপোনালোকে যে ইয়াত গোমধান খেতিখিনি এতিয়া নতুনকৈ লগালে, ধৰক আগতে আলু লগাইছিলে, এতিয়া আকৌ তাতে ঔষধ প্ৰয়োগ কৰিব লগা হৈছে নে নিদিয়াকেও চলিছে এইখিনি? ধৰক কিবা দিব লগা হৈছে? দিব লগা হৈছে। আকৌ দিছে ন? সেই আলু লগোৱা সময়ত যে দিছিলে, সাৰ দিবই লাগিব। আৰু দিনক এইটো এটা খুব ডাঙৰ কথা। মই এইখিনিতে আপোনালোকক কৈ থওঁ, আচলতে জীয়াই থকা অধিকাৰ সকলোৰে আছে, কিয়নো এটা হাতীৰ পৰা এটা বালিচাহীলৈকে চবৰে জীৱনৰ নিজৰ প্ৰাণৰ প্ৰতি সকলোৰে সমানে মৰম আছে। গতিকে নিজে জীয়াই থাকি আনকো জীয়াই থাকিব দিবলৈ 1 নম্বৰ কথা। এতিয়া জংঘলবোৰ, বনাঞ্চল যেতিয়া আমাৰ মানুহবোৰে কাটি কুটি ধ্বংস কৰিছে, ধ্বংস কৰাৰ পিছত যিহেতু তেওঁলোকৰ খাদ্যৰ অভাৱ হৈছে, এতিয়া আমি যিসকলে খেতি কৰাসকলৰ বাৰীত আহি আমাৰ খেতি নষ্ট কৰিছে, নহয়নে? ঠিক আছে, মই আপোনালোকক অকণমান দেখুৱাই থাকিবলৈ চেষ্টা কৰিম, বলক। এয়া চাওক, এইবোৰ সম্পূৰ্ণকৈ হৈ উঠা নাই, কিন্তু এতিয়া পুৰত নহওঁতে ছিঙি পেলাব লগা হৈছে। ছিঙি পেলোৱা মানে গছখিনিয়ে ভাঙিলে আৰু, নিচিঙি উপায় নাই। গছত লাগি থকাখিনিতো ছিঙা নাই, যিবোৰ মুহূৰ্তে পেলাই থৈ গৈছে আৰু একদম গোটেইবোৰ খতমে কৰি দিছে। আচ্ছা, মই এইখিনিতে মই আৰু এটা কথা কৈ থওঁ, আৰু মোৰ চেনেলৰ যোগেদি মই আচলতে ক'ব বিচাৰিছোঁ, দাদাইদেউ, আপোনালোকে যিহেতু ইমান কষ্ট কৰি খেতিখিনি কৰিছে, যেনেধৰণে ফচল হৈছে, কিন্তু আপোনালোকে ধৰক পাবলগীয়াখিনি পোৱা নাই, নহয়নে? আৰু মোৰ চেনেলৰ যোগেদি মই অনুৰোধ কৰিব বিচাৰিছোঁ, আমাৰ বন বিষয়া কাৰ্যালয়লৈ মই অনুৰোধ কৰিছোঁ, আপোনালোকেও আমাৰ দৰে এনেধৰণে খেতি কৰা লোকসকলক অকণমান চোৱা চিতা কৰিলে ভাল। আৰু লগতে
মই চৰকাৰকো যাতে বন বিষয়া কাৰ্যালয়ক আপোনালোকৰ ফালৰ পৰাও কিবা এটা দায়িত্ব দিয়ে, যাতে এওঁলোকৰ দৰে খেতিয়কসকলে যাতে খেতি অনিষ্ট কৰিব নোৱাৰাকৈ ধুনীয়াকৈ সুন্দৰভাৱে খেতি শস্যবোৰ চপাই ল'ব পৰা হয়। গতিকে বন্ধু বান্ধৱীসকল, মোৰ এই সৰু ভিডিঅ'টো চাই যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব। আৰু মই দদাইদেউক কৈছোঁ, দদাইদেউ আপোনাক লগ পালোঁ, আপুনি দেখুৱালে আপোনাৰ খেতি বাৰীখন চালোঁ, খুব ভাল লাগিলে আপোনাক লগ পাই, আৰু আপোনাৰ অনিষ্ট হোৱাখিনিকো দেখুৱালে। যিমান পাৰে সোনকালে পুৰঠ হোৱাৰ লগে লগে সোনকালে চিঙা কামটো কৰিব লাগিব, নহয়নে? গতিকে বন্ধু বান্ধৱীসকল, মোৰ এই সৰু ভিডিঅ'টো চাই যদি ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু যদিহে মোৰ এই সৰু ভিডিঅ'টো আপোনালোকে ইউটিউব চেনেলত চাই, তেনেহ'লে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদিহে ফেচবুক পেজখনত চাই, পেজটো ফ'ল' কৰি দিবলৈ নেপাহৰিব। ধন্যবাদ।